এনে কয়াকুছিত পাতিলে এটা ইৰিগেশ্যনো এইটো অফিচ হয়তো আমাৰ হ'ব নলগাও আছিল হয়তো এইটো ইঞ্জিনিয়াৰ অফিচ আছিল কেইবাখন আছে আগতে এইটো উঠাই নিলে ঠিক এনেদৰে আটাইবিলাক উঠাই নিয়াৰ পিছত আমি দাবী কৰিবলৈ বাধ্য হ'লোঁ আৰু দাবীৰ বিনিময়ত আমি পালোঁ কি আমাৰ ওপৰত কেছ জাপি দিলে আমি তিনিজনে এতিয়া কোৰ্টত হাজিৰ হৈ আছোঁ কোন সময়ত আমাৰ জেল হয় কোন সময়ত আমাৰ কি হয় আমি নাজানো আমাৰ তিনিজনৰ ওপৰত কেছ দিয়া আছে যাওক ক্ষমতা আছে দিছে কিন্তু আমি আমাৰ কথাটো আমি পাহৰিব নোৱাৰোঁ আমার বাংলা সৰ্থেবাৰী বাংলা পিডব্লিউডি পৰিদৰ্শন বাংলা সেই বাংলাটো আমাৰ পৰা গুচি গ'ল আমাৰ মনত বিৰাট আমি বৰ দুখ পাইছোঁ আৰু চলি থকা যেতিয়া ঘৰ যায় এতিয়া পৰি আছে দেৱতাৰ বাহা হৈ আছে সেইবিলাক উঠি গ'ল তাৰ ফাৰ্নিচাৰ গুচি গ'ল কিমান দুখ আমাৰ মনত আমাৰ ইয়াৰ পৰা পিডব্লিউডি অফিচটো হোৱাত পাঠশালাত ৰঞ্জিত দাসে এইটো ঘোষণা কৰি দিলে আমাৰ আৰম্ভ হ'ল সেই অফিচটো গুচি যোৱা বৰ দুখ পাইছোঁ গতিকে এই কাৰ্যকালৰ সময়ত কিন্তু এই কাৰ্যকালৰ সময়ত এইখিনি বস্তু উচিত আমি দুখ পাইছোঁ আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি কৈছোঁ অভিষেক্ত সমষ্টি বিধায়ক হিচাপে তেখেতে আমাৰ পিনে এবাৰ চাব লাগিছে যে এই ঠাইখিনি কি হ'ব সৰ্থেবাৰী এই ঠাইখিনি কি হ'ব সৰ্থেবাৰীৰ নামটো বিলুপ্ত হৈ গতিকে আমি বৰ দুখ পাইছোঁ তেখেতৰ তাত এটা নতুন মানে সমষ্টি হৈছে আমি দুখ পাইছোঁ তাতো হ'ব লাগে ইয়াতো হ'ব লাগে বেলেগত হ'ব লাগে কিন্তু আমাক নি বৰপেটাত সোমাই থলে আৰু এইটো এটা ইতিহাস আছে আমাৰ 1947 চনত যেতিয়া স্বাধীন হয় দেশ তাৰপিছত 52 চনৰ পৰা ইয়াত ইলেকশ্যন মানে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা আমাক অনুসূচিত জাতীয় সমষ্টি কৰি থৈছিল আমাৰ যিসকল অনুসূচিত সমষ্টি মানুহ জানে যে আমি সেই সময়ৰ পৰা আমাৰ পুৰণি মানুহবিলাকে যুদ্ধ কৰিছিল যে ইয়াক অনুসূচিতৰ পৰা জেনেৰেল কৰিব লাগে যুদ্ধ কৰি আমি 85 চনত আমাৰ সমষ্টিটো আমাৰ আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত জেনেৰেল হ'ল জেনেৰেল হৈ অৱশ্যে আমি আমাৰ মানে প্ৰতিনিধি পঠাব নোৱাৰিলোঁ কাৰণ সমষ্টিটো অলপ বেলেগ ধৰণৰ সমষ্টি গতিকে আমি তেতিয়া তেনেকৈয়ে থাকিব কিন্তু তথাপিতো আমাৰ সমষ্টিটো আছিল কিন্তু সমষ্টিটো নাইকিয়া হৈ গ'ল গতিকে সমষ্টিৰ কনচেপ্টটো চেঞ্জ কৰি লৈ আমাক আকৌ পুনৰ বৰপেটাত দিলে ইয়াৰ আগতে আমাৰ অভিজ্ঞতা আছে বৰপেটাৰ পৰা যেতিয়া আমাৰ যেতিয়া সমষ্টি বৰপেটা আছিল বৰপেটাৰ পৰা কেইবাজনৰ বিধায়ক হৈছিল তেখেতসকলে এই অঞ্চলৰ কথা চিন্তা নকৰে বৰপেটাৰ কথাই চিন্তা কৰে গতিকে আমি সদায় বৰপেটাৰ তলত থাকিব লাগিব নেকি এই কথাটো আমাৰ কিন্তু সকলোৰে মনত একেটা কথা বৰপেটাৰ তলত থাকিলে আমাৰ একোৱেই নহয় চাৰ্কুল অফিচ সমানে দুভাগ কৰি এভাগ লৈ গুচি গ'ল চাৰ্কুল দুভাগ কৰি এভাগ লৈ গুচি গ'ল আমি কি হৈ থাকিলোঁ ইয়াতে 1955 চনতে সৰ্থেবাৰী নগৰ হৈছে বৰপেটা জিলাৰ দ্বিতীয় নগৰ গোটেই কামৰূপ মহানগৰৰ সপ্তম নগৰ এই নগৰখন ধ্বংস কৰি আমাক এনেকৈ পেলাই থোৱাৰ আমি অত্যন্ত দুখ কৰিছোঁ আৰু ভগৱানে ইয়াত বিচাৰ কৰিব বুলি আমি কৈ দিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।